আপোনালোকৰ ঘৰত যদি কাৰোবাৰ পান কাৰ্ডত কিবা ভুল হৈ আছে বা ধৰি লওক ডেট অফ বাৰ্থ বা নামটো কিবা ভুল হৈ থাকে তেনেহ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়তে চেঞ্জ কৰিব পাৰিব। গতিকে এইটো কেনেকৈ চেঞ্জ কৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ কাৰণে আপোনালোকে গুগলত যাব লাগিব। গুগলত যাই কিনে আপোনালোকে ইয়াতে চাৰ্চ কৰিব পেন কাৰ্ড বুলি চাৰ্চ কৰাৰ পিছত ইয়াতে আহিব অনলাইন এপ্লিকেশ্যন অনলাইন পান এপ্লিকেশ্যন আহিব। ইয়াতে ক্লিক কৰিব। তাৰপিছত নেক্সট আপোনালোকে ইয়াতে এপ্লাই অনলাইন আৰু কণ্টিনিউ উইথ এপ্লিকেশ্যন লিখা আছে। ইয়াতে এপ্লাই অনলাইনটোৱে হৈ থাকিব দিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন টাইপ লিখা আছে। এপ্লিকেশ্যন টাইপত ক্লিক কৰিব। ইয়াতে আপোনালোকে লিখিব চেঞ্জ অৰ কাৰেকশ্যন ইন এক্সিষ্টিং পেন কাৰ্ড এইটোত ক্লিক কৰিব। ঠিক আছে। নেক্সট আপোনালোকৰ ইয়াতে কেটাগৰী দেখাইছে। ইয়াতে আপোনালোকে ইণ্ডিভিজুৱেল ক্লিক কৰিব। ইণ্ডিভিজুৱেল তাৰপিছত আপোনালোকে ইয়াতে যিটো আপোনালোকৰ টাইটেল হয় টাইটেলটো বহাই দিব। নেক্সট ইয়াতে আপোনাৰ নামটো বহাব। তাৰপিছত ইয়াতে আপোনাৰ চাৰনেমটো বহাব। তাৰপিছত ইয়াতে আপোনাৰ নামটো বহাব। যদি মিডল নেম থাকে মিডল নেমটো দি দিব। তাৰপিছত ডেট অফ বাৰ্থ দিব, ইমেইল আইডি দিব, মোবাইল নাম্বাৰ দিব, ৱেডাৰ চিটিজেন অফ ইণ্ডিয়া এইটো য়েছ কৰিব। তাৰপিছত পেন নাম্বাৰটো দিব, দি এইটোত ক্লিক কৰিব। ঠিক আছে। এনেকৈ ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ ইয়াতে আই এম নট এ ৰবট ইয়াতে ক্লিক কৰিব। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ যিখিনি চেঞ্জ কৰিব লগা আছিলে ইয়াতে আপোনালোকৰ এপ্লাই হৈ যাব। তাৰপিছত আপোনালোকে তাৰ কপি এটা আপুনি ওলাই ল'ব পাৰিব। ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।